মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ তোমালোকক যিটো নতুন কিতাপ দিছে আমাৰ বিজ্ঞান প্ৰথম ভাগ সপ্তম শ্ৰেণীৰ বাবে আমাৰ বিজ্ঞান এই কিতাপটিৰ যিটো প্ৰথম চেপ্টাৰ আছে আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনবোৰ ইংৰাজীত দিছে ফিজিক্যাল এণ্ড কেমিক্যাল চেঞ্জেছ এৰাউণ্ড আছ। ঠিক আছে, এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰবিলাক আজি আমি আলোচনা কৰিম। তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা একেবাৰে চুটি চুটিকৈ লিখি আনিছোঁ, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু প্ৰশ্ন উত্তৰবিলাক লিখি ল'বা। তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক যিমান শ্বৰ্টকৈ সম্ভৱ যিমান চুটিকৈ সম্ভৱ সিমান চুটিকৈ লিখি আনিছোঁ, কাৰণ তোমালোকে সদায় মোক কমেণ্ট কৰি থাকা যে ছাৰ প্ৰশ্ন উত্তৰবিলাক দীঘল হৈ গৈছে আৰু অলপ চুটিকৈ লিখি দিয়ক, সেইকাৰণে তোমালোকৰ কাৰণে একেবাৰে চুটিকৈ লিখি আনিছোঁ। ঠিক আছে, আৰু এনেকুৱা নহয় যে তোমালোকক কেৱল প্ৰশ্ন উত্তৰবিলাক মই দেখাই দিম, প্ৰশ্ন উত্তৰবিলাক তোমালোকক মই বুজাইও দিম। ঠিক আছে, কাৰণ বিজ্ঞান আৰু অংক এনেকুৱা দুটা বিষয় যিবিলাক তোমালোকে মুখস্থ কৰিলে নহ'ব, তোমালোকে বুজি পাব লাগিব। ঠিক আছে, গতিকে মই তোমালোকক বুজাই দিম। ঠিক আছে, প্ৰশ্ন উত্তৰবিলাক চোৱাৰ আগতে তোমালোকে পাৰিলে তোমালোকৰ চেপ্টাৰটো এবাৰ পঢ়ি ল'বা। ঠিক আছে, চেপ্টাৰটো পঢ়ি তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি ল'বা, তেনেহ'লে তোমালোকে মানে সহজতে বুজি পাবা আৰু দীৰ্ঘদিনৰ কাৰণে তোমালোকৰ মনত ৰখি যাব কথাবিলাক। ঠিক আছে, তো বলা আৰম্ভ কৰোঁ। চোৱা, অনুশীলনীত তোমালোকক 1 নম্বৰত দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ঠিক আছে, বাকী কিতাপৰ নিচিনা তোমালোকক ইয়াত কিছুমান MCQ দিছে। MCQ কেনেকৈ কৰিব লাগে তোমালোকেতো 6ত পাই আহিছে ন। এই গোলবিলাক যে আছে এই গোলবিলাক তোমালোকে পূৰ কৰিব লাগিব। ঠিক আছে, তো চোৱা, একো তোমালোকক কৈছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। এতিয়া তোমালোকে প্ৰথমে জানিব লাগিব ভৌতিক পৰিৱৰ্তন মানে কি। ঠিক আছে, ভৌতিক পৰিৱৰ্তনত কি হয়, পদাৰ্থ এটাৰ জাষ্ট অৱস্থাৰহে পৰিৱৰ্তন হয়। ঠিক আছে, যেনেকৈ নেকি পানীক যদি আমি ঠাণ্ডা কৰোঁ বৰফ হৈ যায়, সেই বৰফক যদি আমি আকৌ গৰম কৰোঁ পানী হৈ যায়। ঠিক আছে, পানীক যদি আমি উতলাওঁ তেনেহ'লে বাষ্প হৈ যায়, হয়নে। ধৰি লোৱা পানীক আমি গৰম কৰিছোঁ বাষ্প হৈ গৈছে, সেই বাষ্পখিনিক যদি আমি কিবা কৰি আকৌ ঠাণ্ডা কৰিব পাৰোঁ তেনেহ'লে বাষ্পখিনি আকৌ পানী হৈ যাব। ঠিক আছে, আকৌ ধৰি লওক পানীক ঠাণ্ডা কৰা হৈছে বৰফ হৈ গৈছে, সেই বৰফক যদি আমি আকৌ গৰম কৰোঁ তেনেহ'লে পানী হৈ যাব। তাৰমানে কি হৈছে, ইয়াত পদাৰ্থ এটাৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে, আকৌ আমি সেই বস্তুটোক আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিছোঁ ন। তো যিবিলাক পৰিৱৰ্তনত পদাৰ্থ এটাৰ জাষ্ট অৱস্থাৰ পৰিৱৰ্তন হয় আৰু সেই পৰিৱৰ্তনক আমি ৰিভাৰ্ছ কৰিব পাৰি, অৰ্থাৎ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি, সেইবিলাক হৈছে ভৌতিক পৰিৱৰ্তন। আৰু ৰাসায়নিক পৰিৱৰ্তনত কি হয়, ৰাসায়নিক পৰিৱৰ্তনত এটা সম্পূৰ্ণ নতুন বস্তু উৎপন্ন হয় বা নতুন বস্তুৰ সৃষ্টি হয়। ঠিক আছে, যেনেকৈ নেকি লুৰ সৈতে যদি অক্সিজেনৰ ৰিয়েকশ্যন হয়, অৰ্থাৎ অক্সিজেনৰ সৈতে লুৰ ৰিয়েকশ্যন হ'লে ইয়াত আইৰণ অক্সাইড বা কিবা বেলেগ ছাবষ্টেঞ্চ প্ৰডিউচ হ'ব, যিবিলাক সম্পূৰ্ণ নতুন পদাৰ্থ। ঠিক আছে, তো এতিয়া মই তোমালোকক ইজি লেংগুৱেজত ধুনীয়াকৈ বুজাই দিম। তো চোৱা, 1 নম্বৰ তোমালোকক দিছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। চোৱা, কাঠ জ্বলোৱা, কাঠ জ্বলালে কাঠে কি হয়, অক্সিজেনৰ সৈতে ৰিয়েকশ্যন কৰি বেলেগ বেলেগ নতুন পদাৰ্থ উৎপন্ন কৰে, যিবিলাক তোমালোকে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা। এইটো ক্লাছত মই সিমান ডিটেইলত নাযাওঁ, কাৰণ এইটো 7ৰ চেপ্টাৰ হয়, 7ত তোমালোকে সিমান ডিটেইলত গ'লে বুজি নাপাবা। মই তোমালোকক 7ৰ ষ্টুডেণ্টৰ হিচাপে মানে তোমালোকৰ যিখিনি ৰিকুৱাৰমেণ্ট সেইখিনি মই জাষ্ট বুজাম। ঠিক আছে, তো চোৱা, কাঠ জ্বলোৱা, কাঠ জ্বলালে বেলেগ নতুন পদাৰ্থ উৎপন্ন হয়, গতিকে এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। লুট মামৰে দৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন। বৰফ গলি যোৱা, মই তোমালোকক অথনি কৈছোঁ যে বৰফ গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন হয়। কিয়, কাৰণ ইয়াত কোনো ধৰণৰ নতুন পদাৰ্থৰ উৎপন্ন নহয় আৰু আমি বৰফক মানে গলি যোৱা পানীখিনিক, বৰফ গলি পানী হৈছে, এই পানীখিনিক যদি আমি আকৌ ফ্ৰিজত ৰাখি থৈ দিওঁ তেনেহ'লে আকৌ বৰফ হৈ যাব, হয়নে নহয়। তাৰমানে কি কৰিব পাৰিছোঁ, আমি বস্তুটোক বা পদাৰ্থটোক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই নিব পাৰিছোঁ, গতিকে এইটো ভৌতিক পৰিৱৰ্তন হ'ব বৰফ গলি যোৱাটো। বাকী দিছে গাখীৰ টেঙা হৈ যোৱা, এইটো এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ হয়। ঠিক আছে, তোমালোকে এইফালেও ইংলিছত এইদৰে ধুনীয়াকৈ এটা ৰাইট চিহ্ন ইয়াত দি দিবা, মানে যোনটো পদাৰ্থ মানে যোনটো অপশ্যন শুদ্ধ হয় সেইটো তোমালোকে ৰাইট চিহ্ন এটা দি দিবা। আৰু ইফালে তোমালোকে এই যি তোমালোকক গোলবিলাক দিছে বৃত্তবিলাক দিছে এইবিলাক ধুনীয়াকৈ পূৰ কৰিবা, তোমালোকে কাঠ পেঞ্চিল ইউজ কৰিবা। ঠিক আছে, তাৰপিছত চোৱা, ইয়াত তোমালোকক দিছে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয়। ঠিক আছে, তো ইয়াত চোৱা, ৰবৰ বেণ্ড টনা, পানী উতলোৱা, মেগনেছিয়ামৰ ফিটা জ্বলোৱা। মেগনেছিয়ামৰ ফিটা জ্বলালে মেগনেছিয়ামৰ ফিটা কি কৰে, অক্সিজেনৰ সৈতে ৰিয়েক্ট কৰে। ঠিক আছে, বিক্ৰিয়া কৰি নতুন পদাৰ্থ উৎপন্ন কৰে, গতিকে এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব। আৰু তোমালোকে এই চি যিটো বৃত্ত আছে এইটো ধুনীয়াকৈ পূৰ কৰি দিবা কাঠ পেঞ্চিলেৰে। হ'ব, পাৰিবা, নিশ্চয় পাৰিবা, কাৰণ এইবিলাক একেবাৰে ইজি হয়। ঠিক আছে,
আৰু যিবিলাক লং কুৱেশ্যন আছে সেইবিলাকো মই তোমালোকক ধুনীয়াকৈ বুজাই দিম যাতে দীৰ্ঘদিনৰ কাৰণে তোমালোকৰ মনত ৰখি যায় ঠিক আছে ইফালে তোমালোকক কৈছে হুইচ অফ দ্য ফলোইং শ্ব'জ এ কেমিকেল চেঞ্জ ইয়াত চাইড অপশ্যন আছে ষ্ট্ৰেচিং এ ৰাবাৰ বেণ্ড ঠিক আছে বইলিং অফ ৱাটাৰ বাৰ্নিং অফ মেগনেছিয়াম ৰিবন কাটিং পেপাৰ ইনটু পিচেছ ঠিক আছে গতিকে চি বিটটো তোমালোকে এইদৰে ধুনীয়াকৈ কাট পেঞ্চিলেৰে পূৰ কৰিবা হ'ল এতিয়া তিনিত চোৱা তিনিত তোমালোকক দিছে যে তলৰ কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি প্ৰত্যাৱৰ্তন কৰা মিন্স ৰিভাৰ্ছ কৰা ঠিক আছে তাৰ মানে পুনৰ আগৰ অৱস্থালৈ ঘূৰাই নিয়া ওকে কি কৈছে তলৰ কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি ইয়াত চোৱা চাইড অপশ্যন আছে পানী গোট মৰা আমি প্ৰত্যাৱৰ্তন কৰিব পাৰিম পানীত চেনি দ্ৰৱীভূত কৰা আমি প্ৰত্যাৱৰ্তন কৰিব পাৰি অৰ্থাৎ ৰিভাৰ্ছ কৰিব পাৰিম ঠিক আছে পানীৰ পৰা আমি চেনিখিনি পৃথক কৰিব পাৰি কেনেকৈ পৃথক কৰিব পাৰি এইবিলাক তোমালোকক মই বেলেগ ভিডিঅ'ত শিকাম ঠিক আছে যেতিয়া তোমালোকে ছেপাৰেশ্যন অফ ছাবষ্টেন্সেছ পঢ়িবা এটা চেপ্টাৰ আছে ক্লাছ 7ত নাথাকিব পাৰে নতুন কিতাপ মই চেক কৰা নাই সূচীপত্ৰ নাথাকিব পাৰে কিন্তু ক্লাছ 8ত তোমালোকে পাবা ঠিক আছে ছেপাৰেশ্যন অফ ছাবষ্টেন্সেছ ওকে নেক্সট আছে পানী গৰম কৰা পানী গৰম কৰিলে উতলিব ঠিক আছে উতলি বাষ্প হ'ব বাষ্পখিনিক আকৌ পানীলৈ আমি ৰিভাৰ্ছ কৰিব পাৰিম নেক্সট আছে কাগজ জ্বলোৱা ঠিক আছে কাগজ জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় আৰু ৰাসায়নিক পৰিৱৰ্তনক আমি ৰিভাৰ্ছ কৰিব নোৱাৰি অৰ্থাৎ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি গতিকে এই ডি অপশ্যনটো শুদ্ধ হ'ব আৰু তোমালোকে এই ডি বৃত্তটো পূৰ কৰি দিবা ঠিক আছে ধুনীয়াকৈ পূৰ কৰি দিবা এনেকৈ হ'ব ইফালে তোমালোকক ইংলিছত কৈছে হুইচ অফ দ্য ফলোয়িং চেঞ্জেছ কেন নট বি ৰিভাৰ্ছড তো এই যিটো ডি অপশ্যন আছে বাৰ্নিং অফ পেপাৰ এইটো শুদ্ধ হ'ব তোমালোকে ডি বৃত্তটো পূৰ কৰিবা হ'ব অ'কে ষ্টুডেণ্টছ এতিয়া চাইডত চোৱা চাইড তোমালোকক দিছে তলৰ কোনটোৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে চোৱা বিট দিছে যে পৃষ্ঠখনত ৰং বা তেল সনা ঠিক আছে পৃষ্ঠখনত ৰং বা তেল সানি আমি লোক প্ৰটেক্ট কৰিব পাৰিম বা মামৰে ধৰাৰ পৰা বচাই ৰাখিব পাৰিম ঠিক আছে গতিকে এই বিটটো শুদ্ধ হ'ব তোমালোকে এই বি অপশ্যনত ৰাইট চিন দি দিবা আৰু তোমালোকে এইদৰে বি বৃত্তটো ধুনীয়াকৈ কাট পেঞ্চিলেৰে পূৰ কৰিবা হ'ব ইফালে তোমালোকক দিছে ইংলিছত সেমেই হয় জাষ্ট লেংগুৱেজৰ পাৰ্থক্য ভাষাৰ পাৰ্থক্য ঠিক আছে বাকি একেবাৰে সেম হয় আৰু তোমালোকক ইংলিছ মানে স্কুলত ইংলিছত লিখিবলৈ দিয়ে এনে অসমীয়াত লিখিবলৈ দিয়ে তোমালোকে মোক কমেণ্ট কৰি জনাবা ঠিক আছে তেনেহ'লে মই গম পাম আৰু মানে যদি ইংলিছত নপঢ়াই তোমালোকক তেনেহ'লে মই জাষ্ট অসমীয়াতে বুজাই দিম তেনেহ'লে কি হ'ব জানা মই মানে ভিডিঅ'বিলাক সোনকালে আপলোড দিব পাৰিম কাৰণ তোমালোকে মোক বহুতে কমেণ্ট কৰি আছে যে ছাৰ আপুনি কুৱেশ্যন আনচাৰবিলাকৰ ভিডিঅ' এতিয়াও কিয় আপলোড নিদিয়ে নতুন কিতাপ দিছে ঠিক আছে আমি কুৱেশ্যন আনচাৰবিলাক লিখিব পৰা নাই সেইকাৰণে তোমালোকে মোক কমেণ্ট কৰিবা যদি অনলি আছামিছত তোমালোকক লিখিবলৈ দিয়ে তেনেহ'লে মই আছামিছৰ ভিডিঅ' বনাম তাৰমানে আছামিছত দিয়া প্ৰশ্ন উত্তৰবিলাক তোমালোকক বুজাই দিম ঠিক আছে তেতিয়াহ'লে মই মানে বেছিকৈ ভিডিঅ' আপলোড কৰিব পাৰিম তো তোমালোকক দিছে হুইচ অফ দ্য ফলোয়িং কেন প্ৰিভেণ্ট অৰ শ্ল' ডাউন ৰাষ্টিং অফ আইৰণ এই বিটো শুদ্ধ হৈ যাব ঠিক আছে পেইণ্টিং অৰ অইলিং দ্য ছাৰ্ফেচ তাৰপিছত চোৱা 2 নম্বৰ তোমালোকক দিছে যে তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য ঠিক আছে ইয়াত চোৱা নতুন পদাৰ্থৰ সৃষ্টি হোৱাটো ৰাসায়নিক পৰিৱৰ্তনৰ এটা বৈশিষ্ট্য হয় ঠিক আছে এটা কেৰেক্টাৰিষ্টিক হয় তাৰপিছত দিছে কোনো নতুন পদাৰ্থ উৎপন্ন নহয় এইটো এটা ভৌতিক পৰিৱৰ্তনৰ কেৰেক্টাৰিষ্টিক বা বৈশিষ্ট্য হয় এইটো শুদ্ধ নহ'ব তাৰপিছত দিছে সাধাৰণতে ই অপত্যাৱৰ্তী মানে ইৰিভাৰ্চিবল ঠিক আছে তাৰ মানে যাক আমি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি গতিকে এইটো এটা কেৰেক্টাৰিষ্টিক হয় কেমিকেল চেঞ্জৰ বা ৰাসায়নিক পৰিৱৰ্তনৰ গতিকে এইটো আৰু এইটো শুদ্ধ হয় ইয়াত যে দিছে চোৱা 4 কেৱল পদাৰ্থৰ অৱস্থাহে সলনি হয় এইটো ভুল হয় ঠিক আছে কেৱল পদাৰ্থৰ অৱস্থা কোনটো পৰিৱৰ্তনত কেৱল পদাৰ্থৰ অৱস্থাৰ সলনি হয় সেইটো ভৌতিক পৰিৱৰ্তনত ঠিক আছে গতিকে এই দুটা আছে যে 1 আৰু 3 এইটো শুদ্ধ হ'ব এই দুটো চোৱা 1 আৰু 2 এইটো 1 আৰু 3 এইটো আছে 1 3 গতিকে এই এটো শুদ্ধ হ'ব বাকিকেইটা অশুদ্ধ ঠিক আছে গতিকে তোমালোকে ইয়াত ৰাইট চিন দিলেই হ'ল আৰু বাকি তোমালোকে হেৰি কৰিবা বহিত লিখিবলৈ চেষ্টা কৰিবা এইবিলাক কিতাপত নিলিখিবা বহিত লিখি আৰু ধুনীয়াকৈ লিখিবা যাতে হেণ্ডৰাইটিং ভাল কৰিবলৈ চেষ্টা কৰিবা যাতে পঢ়িবলৈ মন যায় ঠিক আছে হেণ্ডৰাইটিং ভাল হ'লে তোমালোকে মুখস্থ কৰিবলৈ মন যাব নহ'লে এইবিলাক মানে চেদা বেদা হৈ থাকিলে পঢ়িবলৈ মন নাযায় ঠিক আছে আৰু ইফালে ইংলিছত তোমালোকে এই যিটো এ অপশ্যন আছে এইটো ধুনীয়াকৈ ৰাইট চিন দি দিবা হ'ব আশা কৰোঁ তোমালোকে বুজি পাইছে একেবাৰে ইজি আছিল ন ফাৰ্ষ্ট চেপ্টাৰটো একেবাৰে ইজি হয় ঠিক আছে
ছাত্ৰ ছাত্ৰী সকল এতিয়া তিনিত চোৱা তিনিত তোমালোকক দিছে তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি ঠিক আছে তাৰ মানে কোন কেইটাক আমি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি আৰু কোন কেইটাক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি ঠিক আছে তো চোৱা তোমালোকক এড দিছে বৰফৰ টুকুৰা গলি যোৱা বৰফৰ টুকুৰা গলি গলে পানী হ'ব সেই পানীখিনিক যদি আমি পুনৰ ঠাণ্ডা কৰো আকৌ বৰফৰ টুকুৰালৈ ৰূপান্তৰিত হ'ব অৰ্থাৎ বৰফ হৈ যাব গতি তোমালোকে লিখিবা পাৰি তাৰ মানে প্ৰত্যাৱৰ্তন কৰিব পাৰি তাৰ মানে ৰিভাৰ্স কৰিব পাৰি ঠিক আছে তাৰ পিছত বিট তোমালোকক দিছে কাগজ জ্বলোৱা কাগজ জ্বলালে ছাই হ'ব সেই ছাইখিনিৰ পৰা আমি আকৌ কাগজ বনাব পাৰিম নে নোৱাৰিম গতিকে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি ঠিক আছে তোমালোকে নোৱাৰি বুলি লিখিবা হ'ব নেক্সট আছে বেলুন ফুলোৱা ঠিক আছে ফুলোৱা বেলুনখিনিৰ পৰা যদি বায়ুখিনি এৰি দিয়া হয় তেনেহলে কি হ'ব বেলুনটো পুনৰ আগৰ অৱস্থালৈ আহি যাব তাৰ মানে প্ৰত্যাৱৰ্তন কৰিব পাৰি হয়নে তোমালোকে পাৰি বুলি লিখিবা তাৰ পিছত তোমালোকক দিছে খাদ্য হজম হলে আমি আকৌ খাদ্য গুৰাই পাম নে নাপাম গতিকে তোমালোকে লিখিবা নোৱাৰি ঠিক আছে হজম হোৱা খাদ্যখিনিক আমি আকৌ ফ্ৰেছ খাদ্যলৈ ৰূপান্তৰিত কৰিব নোৱাৰি গতিকে তোমালোকে নোৱাৰি বুলি লিখিবা খাদ্য হজম হোৱাটো যিহেতু এটা কেমিকেল প্ৰচেছ হয় ঠিক আছে গতিকে তোমালোকে নোৱাৰি বুলি লিখিবা ঠিক আছে সম্পূৰ্ণ এটা নতুন বস্তুলৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে সেইখিনিৰ পৰা আমি আকৌ খাদ্য বনাব নোৱাৰিম গতিকে তোমালোকে নোৱাৰি বুলি লিখিব লাগিব তাৰপিছত আছে ই তোমালোকক দিছে ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱাটো এটা ভৌতিক পৰিৱৰ্তন ঠিক আছে আৰু ইয়াক আমি ৰিভাৰ্স কৰিব পাৰি গতিকে তোমালোকে পাৰি বুলি লিখিবা নেক্সট আছে লোহাত মামৰে দ্বাৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক আছে আৰু ইয়াত সম্পূৰ্ণ এটা নতুন বস্তুৰ সৃষ্টি হয় মামৰৰ সৃষ্টি হয় ঠিক আছে মামৰ সম্পূৰ্ণ এটা নতুন বস্তু হয় গতিকে মামৰৰ পৰা আমি আকৌ লোহা বনাব নোৱাৰিম হয়নে গতিকে তোমালোকে নোৱাৰি বুলি লিখিবা নেক্সট আছে ৰবৰ বেণ্ড টনা ৰবৰ বেণ্ড টানি দিলে দৈল সৰু এটা ৰবৰ বেণ্ড আছে এক টানি দিলে ডাঙৰ হৈ যাব আকৌ এৰি দিলে সৰু হৈ যাব হয়নে গতিকে আমি ৰবৰ বেণ্ড টানি দৈলে ইয়াক আমি আকৌ পুনৰ অৱস্থালৈ মানে পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিম ঠিক আছে গতিকে তোমালোকে পাৰি বুলি লিখিবা হ'ব একেবাৰে ইজি হয় ঠিক আছে কেমিকেল এণ্ড ফিজিকেল চেঞ্জেছ একেবাৰে ইজি হয় তাৰপিছত দিছে কেক বেকিং কৰা ঠিক আছে কেক বেকিং কৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় আৰু ইয়াত নতুন বস্তুৰ সৃষ্টি হয় গতিকে আমি ঘূৰাই আনিব নোৱাৰি আগৰ অৱস্থালৈ আমি ৰিভাৰ্স কৰিব নোৱাৰিম ঠিক আছে গতিকে তোমালোকে নোৱাৰি বুলি লিখিবা তাৰপিছত আছে পেন্সিল জোঙা কৰাটো এটা ভৌতিক পৰিৱৰ্তন হয় ঠিক আছে তথাপিও কিন্তু জোঙা কৰা পেন্সিল আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিম ঠিক আছে গতিকে তোমালোকে নোৱাৰি বুলি লিখিবা কিন্তু নোৱাৰি তাৰমানে এইটো নহয় যে পেন্সিল জোঙা কৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক আছে আমি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি এইটো সঁচা কথা কিন্তু পেন্সিল জোঙা কৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন নহয় ঠিক আছে তাৰপিছত আছে যে তোমালোকক দিছে পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা পানী পাৰি বুলি লিখিবা ঠিক আছে তাৰপিছত আছে সেম কোৱেশ্চন ইংলিছত এটা ইংলিছত চোৱা তোমালোকক দিছে হুইচ অফ দ্য ফলোইং চেঞ্জেছ কেন বি ৰিভাৰ্সড এণ্ড হুইচ কেন নট বি ঠিক আছে তাৰমানে কোনকেইটাক ৰিভাৰ্স কৰিব পাৰি কোনকেইটাক নোৱাৰি ঠিক আছে তোমালোকে ক'ব লাগে মেল্টিং অফ আইচ কিউবছ তোমালোকে পাৰি বুলি লিখিবা কেন বি ৰিভাৰ্সড ঠিক আছে তাৰপিছত আছে বাৰ্নিং অফ পেপাৰ তোমালোকে লিখিবা কেন নট বি ৰিভাৰ্সড তাৰপিছত আছে ইনফ্লেটিং অফ বেলুন তোমালোকে লিখিবা কেন বি ৰিভাৰ্সড তাৰপিছত আছে যে ডাইজেশ্যন অফ ফুড তোমালোকে লিখিবা কেন নট বি ৰিভাৰ্সড ওকে তাৰপিছত আছে তোমালোকক দিছে যে ইভাপৰেশ্যন অফ ৱাটাৰ ফ্ৰম ৱেট ক্লথছ তোমালোকে লিখিবা কেন বি ৰিভাৰ্সড ওকে তাৰপিছত আছে যে ৰাস্টিং অফ আইৰণ তোমালোকে লিখিবা কেন নট বি ৰিভাৰ্সড তাৰপিছত আছে যি তোমালোকক দিছে ষ্ট্ৰেচিং অফ এ ৰাবাৰ বেণ্ড তোমালোকে লিখিবা কেন বি ৰিভাৰ্সড হ'ব একেবাৰে ইজি হয় কেইটা তাৰপিছত আছে এইচ তোমালোকক দিছে বেকিং এ কেক তোমালোকে লিখিবা কেন নট বি ৰিভাৰ্সড এতিয়া আয়ত চোৱা তোমালোকক দিছে শাৰ্পিং এ পেন্সিল এইটো হ'ব কেন নট বি ৰিভাৰ্সড ওকে তাৰপিছত আছে যে তোমালোকক দিছে ফ্ৰিজিং ৱাটাৰ টু মেক আইচ এইটো হ'ব কেন বি ৰিভাৰ্সড ওকে ষ্টুডেণ্টছ তো তোমালোকে এইটো ধুনীয়াকৈ লিখিবা এইখিনি এডিশ্যনেলি আহি গ'ল এইখিনি তোমালোকে লিখিব নালাগে ঠিক আছে এতিয়া 4 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম ঠিক আছে 4 নম্বৰ তোমালোকক দিছে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ যদি অশুদ্ধ হয় হেতু শুদ্ধকৈ লিখা ঠিক আছে তোমালোকক কিছুমান বাক্য দিছে সেইবিলাক যদি শুদ্ধ হয় তেনেহলে তো ঠিকই আছে যদি অশুদ্ধ হয় তেনেহলে তোমালোকক শুদ্ধকৈ লিখিবলৈ দিছে ঠিক আছে একেবাৰে ইজি হয় মই তোমালোকক কাৰণ ধুনীয়াকৈ লিখি দিছো এটা মই তোমালোকক দেখাই দিম ঠিক আছে চোৱা এত তোমালোকক দিছে পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন নহয় এটো এটা ভৌতিক পৰিৱৰ্তন হয় কাৰণ গৰম হোৱা
বৰফ হোৱা পানীখিনিক আমি পুনৰ হিট কৰিলে পানীলৈ ৰূপান্তৰিত হৈ যাব ঠিক আছে তাৰমানে পুনৰ অৱস্থালৈ আমি ঘূৰাই নিব পাৰিছি ইয়াত হয়নে নহয় গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব কাৰণ পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন হয় ঠিক আছে তোমালোকে অশুদ্ধ বুলি লিখিবা যেহেতু অশুদ্ধ হয় গতিকে শুদ্ধ বাক্যটো লিখিব লাগিব হয়নে নহয় শুদ্ধ ষ্টেটমেন্টটো লিখিব লাগিব গতিকে তোমালোকে লিখিবা পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন ঠিক আছে ৰাসায়নিক পৰিৱৰ্তন নহয় ওকে একেবাৰে ইজি হয় তোমালোকে এইটোৰ উত্তৰটো লিখিবা তাৰপিছত চোৱা বিট তোমালোকক দিছে কাঠ জ্বলালে ছাই কাৰ্বন ডাই অক্সাইড জলীয় বাষ্প আদি নতুন পদাৰ্থ উৎপন্ন হয় হয়তো শুদ্ধ হয় ঠিক আছে তোমালোকে শুদ্ধ বুলি লিখিবা তাৰপিছত আছে কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন ইয়েস এটো শুদ্ধ হয় কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন হয় ঠিক আছে যেহেতু এত কোনো ধৰণৰ নতুন পদাৰ্থ উৎপন্ন হোৱা নাই ঠিক আছে গতিকে এটো ভৌতিক পৰিৱৰ্তন হ'ব তোমালোকে শুদ্ধ বুলি লিখিবা হ'ব একেবাৰে ইজি হয় এটা তাৰপিছত আছে ডি তোমালোকক দিছে যে পানী বাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন পানী বাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন এটো অশুদ্ধ হ'ব ঠিক আছে তাৰপিছত তোমালোকে লিখিবা অশুদ্ধ ৰূপটো যেটো এটো অশুদ্ধ হয় গতিকে শুদ্ধ ৰূপটো লিখিব লাগিব হয়নে নহয় তোমালোকক কৈছে যে তলত দিয়া কেটা যদি শুদ্ধ হয় ঠিকই আছে আৰু অশুদ্ধ হলে শুদ্ধ ৰূপটো লিখিবলৈ দিছে ঠিক আছে গতিকে শুদ্ধ ৰূপ তোমালোকে এটো লিখিবা পানী বাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন নহয় হ'ব একেবাৰে ইজি হয় সেম কোৱেশ্চন এটি ইংলিশত চোৱা ইংলিশত তোমালোকক দিছে স্টেট whether the following are true or false correct the false one ঠিক আছে বুলবিলাক কাৰেক্ট কৰিবলৈ দিছে আৰু শুদ্ধ নে অশুদ্ধ লিখিবলৈ দিছে তো চোৱা হে তোমালোকক দিছে ফ্ৰিজিং অফ ওয়াটাৰ ইজ এ কেমিক্যাল চেঞ্জ এটো ফলছ হয় আৰু কাৰেক্ট হ'ব ফ্ৰিজিং অফ ওয়াটাৰ ইজ এ ফিজিক্যাল চেঞ্জ কেমিক্যাল চেঞ্জ নহয় ওকে তাৰপিছত দিছে বাৰ্নিং অফ উড produces new substances like ash carbon dioxide and water vapor yes এটো ট্ৰু হয় অর্থাৎ শুদ্ধ হয় তাৰপিছত আছে সি তোমালোকক দিছে যে টিয়াৰিং অফ পেপাৰ ইজ এ ফিজিক্যাল চেঞ্জ নহয় yes ফিজিক্যাল চেঞ্জ হয় কেমিক্যাল চেঞ্জ নহয় ঠিক আছে এটো ঠিক আছে টিয়াৰিং অফ পেপাৰ ইজ এ ফিজিক্যাল চেঞ্জ ঠিক আছে কেমিক্যাল চেঞ্জ দিলে কিন্তু তোমালোকে ভুল বুলি লিখিব লাগিব হ'ব হেই কাৰণে মই তোমালোকক কও তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো পঢ়ি কনসেপ্ট ক্লিয়াৰ কৰি লবা প্ৰশ্নটো তোমালোকক যি প্ৰকাৰে নুহুদক কিয় তোমালোকে তেতিয়া প্ৰশ্নৰ উত্তৰ লিখিব পাৰিবা ঠিক আছে বিজ্ঞানটো তোমালোকে বুজিবই লাগিব নুবুজাকৈ তোমালোকে যদি এইবিলাক মুখস্থ কৰা নহব ঠিক আছে হেই কাৰণে তোমালোকে চেপ্টাৰটো 3-4 বাৰ মান পঢ়িবা ওকে ইংৰাজীত বুজি নাপালে অসমীয়াত পঢ়িবা ঠিক আছে আৰু ইউটিউবত হেই এক্সপ্লেনেশ্যনৰ ভিডিও আছে তোমালোকে হেবিলাক চাবা ঠিক আছে চাই কনসেপ্ট ক্লিয়াৰ কৰি লবা ওকে এতে ডিট তোমালোকক দিছে বয়লিং ওয়াটাৰ টু ফৰ্ম স্টিম ইজ এ কেমিক্যাল চেঞ্জ এটো ফলছ হ'ব ঠিক আছে বয়লিং ওয়াটাৰ টু ফৰ্ম স্টিম ইজ এ কেমিক্যাল চেঞ্জ এটো ফলছ হ'ব ঠিক আছে কাৰণ এটো ফিজিক্যাল চেঞ্জ হয় কেমিক্যাল চেঞ্জ বুলি কৈছো গতিকে ভুল হ'ব তোমালোকে লিখিবা কাৰেক্ট মানে ষ্টেটমেন্টটো এদৰে হ'ব যে বয়লিং ওয়াটাৰ টু ফৰ্ম স্টিম ইজ এ ফিজিক্যাল চেঞ্জ হ'ব এদৰে ধুনীয়াকৈ তোমালোকে লিখিবা তো স্টুডেন্টস এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰ তোমালোকক দিছে খালটি পুৰ কৰা হেবিলাকো একেবাৰে সহজ হয় ঠিক আছে এটো আৰু তোমালোকৰ কাৰণে মই ধুনীয়াকৈ খালটিবিলাক পুৰ কৰি নিছো চোৱা এ তোমালোকক দিছে লুহাত মামৰ দৰাটো এটা দেশ পৰিৱৰ্তন আৰু ই দেশ হ'ব নোৱাৰে কোটি তোমালোকে লিখিবা লুহাত মামৰ দৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন আৰু ই প্ৰত্যাৱৰ্তী হ'ব নোৱাৰে যেহেতু লুহাত মামৰ দৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন সেই কাৰণে ই প্ৰত্যাৱৰ্তী হ'ব নোৱাৰে অৰ্থাৎ ৰিভাৰ্স হ'ব নোৱাৰে ঠিক আছে বিট তোমালোকক দিছে যে পানীত নিমখ দ্ৰবীভূত কৰাটো এটা দেশ পৰিৱৰ্তন কাৰণ কোনো দেশ পদাৰ্থ গঠন নহয় ঠিক আছে পানীত নিমখ দ্ৰবীভূত কৰাটো এটা ভৌতিক পৰিৱৰ্তন কাৰণ ইয়াত কোনো ধৰণৰ নতুন পদাৰ্থ উৎপন্ন নহয় তোমালোকে ইয়াত নতুন বুলি লিখিব লাগিব ঠিক আছে তোমালোকে যদি পানীত নিমখ মিক্স কৰা তেনেহলে পানী আৰু নিমখৰ মিক্সচাৰ এটা গঠন হ'ব কিন্তু ইয়াত কোনো ধৰণৰ নতুন পদাৰ্থ গঠন নহয় এনেকুৱাটো নহয় যে পানীত নিমখ মিক্স কৰিলে হানি হৈ যায় ঠিক আছে বা বেলেগ কোনো পদাৰ্থ হৈ যায় তেনেকুৱা নহয় হয়নে কোনো নতুন পদাৰ্থ উৎপন্ন নহয় গতিকে এটো এটা ভৌতিক পৰিৱৰ্তন হয় গতিকে তোমালোকে এটো লিখিবা পানীত নিমখ দ্ৰবীভূত কৰাটো এটা ভৌতিক পৰিৱৰ্তন কাৰণ কোনো নতুন পদাৰ্থ গঠন নহয় হ'ব একেবাৰে যি হয় আৰু তোমালোকে যোনবিলাক শব্দ ব্যৱহাৰ কৰি বাক্য মানে খালটিবিলাক পুৰ কৰিবা সেই শব্দবিলাক তোমালোকে আন্ডাৰলাইন কৰিবা যাতে বাক্যটোলৈ চালে যাতে দেখা যায় যে কোনবিলাক শব্দ তোমালোকে বহাই বাক্যটো পুৰ কৰিছা মানে খালটিবিলাক পুৰ কৰিছা ঠিক আছে হ'ব এটা সিট তোমালোকক দিছে যে ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা দেশ পৰিৱৰ্তন ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন কাৰণ ইয়াত নতুন পদাৰ্থ গঠন হয় হ'ব সো তোমালোকে লিখিবা ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন তোমালোকে খাদ্যত ৰাসায়নিক বুলি লিখিব লাগিব
ঠিক আছে তাৰপিছত তোমালোকক ডিড দিছে যে মাখন গলি যোৱাটো এটা ডেশ পৰিৱৰ্তন কিন্তু মাখন জ্বলোৱাটো এটা ডেশ পৰিৱৰ্তন চোৱা মাখন যেতিয়া গলে তেতিয়া কোনো ধৰণৰ নতুন পদাৰ্থৰ সৃষ্টি নহয় বা নতুন পদাৰ্থ গঠন নহয় কিন্তু যেতিয়া মাখন জ্বলোৱা হয় তেতিয়া নতুন পদাৰ্থ গঠন হয় সেইকাৰণে মাখন গলি যোৱাটো ভৌতিক পৰিৱৰ্তন হয় কিন্তু মাখন জ্বলাটো ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক আছে গতি তোমালোকে এটো লিখিব লাগিব মাখন গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন কিন্তু মাখন জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে তোমালোকে ইয়াত লিখিবা ভৌতিক বুলি লিখিবা আৰু এটা ৰাসায়নিক বুলি লিখিব লাগিব ঠিক আছে সেম কোৱেশ্চন তোমালোকক ইংলিছত দিছে তোমালোকে ইংলিছত এতিয়া খালিবিলাক পূৰ কৰিব লাগিব তো চোৱা কি কৈছে fill in the blanks অৰ্থাৎ খালি পূৰ কৰিবলৈ দিছে ইয়াত চোৱা rusting of iron is a dash sense and cannot be reversed হ'ব আৰু হয় না নহয় চোৱা rusting of iron is a chemical sense and cannot be reversed ঠিক আছে তাৰপিছত আছে বি তোমালোকক দিছে যে dissolving salt in water is a dash sense because no dash substance is formed তোমালোকে লিখিব লাগিব যে dissolving salt in water is a physical sense because no new substance is formed হ'ব একেবাৰে ইজি হয় ইয়াত তোমালোকে ফিজিক্যাল লিখিব লাগিব আৰু ইয়াত তোমালোকে নিউ লিখিলেই হ'ল ঠিক আছে এটা সিট তোমালোকক দিছে যে the process of cooking rice is a dash sense ঠিক আছে ভাত বনোৱাটো কি পৰিৱৰ্তন হয় ভাত বনোৱাটো এটা কেমিক্যাল চেঞ্জ হয় অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক আছে কাৰণ ইয়াত নতুন পদাৰ্থ উৎপন্ন হয় বা গঠন হয় বুলি ক'ব পাৰা তোমালোকে এতে ডিড তোমালোকক দিছে মেল্টিং অফ বাটাৰ ইজ এ ডেশ সেন্স বাট বার্নিং বাটাৰ ইজ এ ডেশ সেন্স তো খালিতে লিখিবা ফিজিক্যাল এন্ড কেমিক্যাল আগতে লিখিবা ফিজিক্যাল প্ৰথম খালিতে লিখিবা তোমালোকে ফিজিক্যাল আৰু তলৰ খালিতে তোমালোকে লিখিবা কেমিক্যাল বুলি ঠিক আছে তাৰপিছত তোমালোকক দিছে 6 মানে 6 নম্বৰ প্ৰশ্নটি স্টাৰ্ট হ'ব প্ৰথমে অসমীয়াত আলোচনা কৰিম তাৰপিছত ইংলিছত ঠিক আছে ইংলিছত লিখি থকা সকলে অলপ ওয়াইট কৰা পাই যাবা ইংৰাজীটো ঠিক আছে চোৱা কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি কাৰণ দৰ্শোৱা একে ধৰণৰ পৰিৱৰ্তন নহয় কিয় নহয় কাৰণ কাগজ যেতিয়া ফালি পেলোৱা হয় তেতিয়া কাগজৰ অৱস্থাৰ হে পৰিৱৰ্তন হয় ঠিক আছে ইয়াত কোনো ধৰণৰ নতুন পদাৰ্থ উৎপন্ন নহয় কিন্তু যেতিয়া কাগজ এটা জ্বলাই পেলোৱা হয় তেতিয়া ছাই গঠন হয় ঠিক আছে বা এশ গঠন হয় আৰু এই এশ বা ছাই সম্পূৰ্ণতে নতুন বস্তু হয় ঠিক আছে গতিকে কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা দুয়োটা বেলেগ বেলেগ পৰিৱৰ্তন ঠিক আছে আগৰটো ভৌতিক আৰু পিছৰটো ৰাসায়নিক ঠিক আছে তোমালোকৰ কাৰণে প্ৰশ্নটোৰ উত্তৰ মই একেবাৰে ছুটি কৰি লিখি আনিছো ঠিক আছে আখৰবিলাক ডাঙৰ কাৰণ অলপ ডাঙৰ দেখা গৈছে উত্তৰটো কিন্তু উত্তৰটো ইমান ডাঙৰ নহয় এইকেইটা শব্দ উত্তৰটোত বহাবই লাগিব তাৰ মানে ইমানখিনি দীঘল হ'বই ইয়াতকৈ সৰু যদি তোমালোকে উত্তৰটো কৰিবলৈ যোৱা তেনেহলে প্ৰশ্নটো যদি তোমালোকক যিখিনি বিচাৰিছে সেইখিনি উত্তৰটোত নাথাকে ঠিক আছে গতি তোমালোকে উত্তৰত লিখিবা যে কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নহয় কাৰণ কাগজ ফালিলে কেৱল ইয়াৰ আকাৰহে সলনি হয় কোনো নতুন বস্তু সৃষ্টি নহয় কিন্তু কাগজ জ্বলালে ছাই আৰু গেছৰ দৰে নতুন পদাৰ্থৰ সৃষ্টি হয় হ'ব সো উত্তৰটো কিমান শৰ্ট হয় গতিকে ভিডিওটোত লাইক এটা কৰি দিয়া কাৰণ তোমালোকৰ কাৰণে বহুত কষ্ট কৰি ভিডিও বনাও হল এতিয়া 6 নম্বৰৰ প্ৰশ্নটো তোমালোকে ইংলিছত চাই লোৱা ইংলিছত তোমালোকক দিছে স্টিয়াৰিং পেপাৰ এন্ড বাৰ্নিং পেপাৰ the same kind of sense explain with reasons ঠিক আছে তোমালোকে লিখিবা no because folding the paper foldingৰ জায়গাত তোমালোকে এই শব্দটো দিব পাৰা টিয়াৰিং বুলি দিব পাৰা ঠিক আছে হোল্ডিংৰ জায়গাত তোমালোকে টিয়াৰিং বুলি দি দিবা তেনেহলে আৰু একুৰেট হ'ব আনসাৰটো ঠিক আছে No, because folding the paper is a physical change and burning the paper is a chemical change. হ'ব একদম শর্ট কৰি লিখিছো যেহেতু ইংৰাজী ল্যাঙ্গুৱেজটো অলপ টাফ হয় অসমীয়া মিডিয়ামৰ ষ্টুডেন্টছৰ কাৰণে সেই কাৰণে মই ইংলিছত আৰু শর্ট কৰি লিখিছো তোমালোকৰ কাৰণে ঠিক আছে গতিকে যোনে ইংলিছত লিখি আছে লিখি লোৱা এতিয়া 7ত চোৱা 7ত তোমালোকক দিছে মামৰ দ্বাৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰি নে নোৱাৰি কাৰণ এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক আছে ব্যাখ্যা কৰা ব্যাখ্যা কৰিবলৈ দিছে তোমালোকে লিখিবা মামাৰে দ্বাৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি কাৰণ মামাৰে দ্বাৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন যি অপ্ৰত্যাৱৰ্তী ঠিক আছে তাৰ মানে ইৰিভাৰ্সিবল হ'ব তো সোৱা উত্তৰটো মই কিমান শর্ট কৰি লিখিছো ওকে লিখি লোৱা ইয়াতকৈ সৰু কৰিবলৈ নাযাবা ঠিক আছে তেনেহলে তোমালোকৰ কিন্তু মাৰ্ক কাটিব তোমালোকে ফুল মাৰ্ক স্কোৰ কৰিব নোৱাৰিবা এক্সামত
তো সেম কোৱেশ্চন ইংলিছত চোৱা ইংলিছত তোমালোকক কৈছে যে কেন ৰাষ্টেড আইৰন বি চেঞ্জড বেক টু আইৰন এক্সপ্লেইন লিখিবা যে ৰাষ্টেড আইৰন cannot be changed back to iron because rusting is a chemical change that is irreversible হ'ব এতিয়া 8 নম্বৰ প্ৰশ্নটো লৈ চোৱা 8 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে যে মমবাতি জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কাৰ্য একেলগে হয় ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন কিয় চোৱা এটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে গতিকে তোমালোকে এটো মুখস্থ কৰি পেলাবা বাকি এতিয়া মই তোমালোকক বুজাই দিম ঠিক আছে বুজাই দিলে তোমালোকৰ মানে মনত ৰখাৰ চান্সটো বাঢ়ি যায় ঠিক আছে ব্ৰেইনটোত মানে ভালকৈ ষ্টৰ হৈ যায় কথাবিলাক চোৱা মম গলাটো ভৌতিক পৰিৱৰ্তন ঠিক আছে কাৰণ ইয়াত মমৰ মানে অৱস্থাৰহে পৰিৱৰ্তন হয় ঠিক আছে গলি যোৱা মমখিনি গোটা অৱস্থাৰ পৰা জলীয় অৱস্থালৈ যায় জলীয় অৱস্থালৈ গৈ আকৌ কিছু সময় পিছত গোটা অৱস্থালৈ আহি যায় হয়নে কেৱল অৱস্থাৰ পৰিৱৰ্তন হয় ইয়াত কিন্তু যেতিয়া মম এটা জ্বলোৱা হয় তেতিয়া নতুন পদাৰ্থৰ সৃষ্টি হয় ঠিক আছে গতিকে তোমালোকে লিখিবা যে কাৰণ ইয়াত মমৰ কেৱল অৱস্থাৰ হে সলনি হয় মম জ্বলাটো ৰাসায়নিক পৰিৱৰ্তন কাৰণ মমৰ বাষ্প জ্বলি তাপ পোহৰ আৰু কাৰ্বন ডাই অক্সাইডৰ নতুন পদাৰ্থ উৎপন্ন হয় হ'ব এটো তোমালোকে ধুনিয়াকৈ লিখিবা আৰু উত্তৰটো মই জুম কৰি দিছো জুম ইন কৰিছো যাতে স্ক্ৰিনত ভালকৈ শো হয় আৰু তোমালোকে যাতে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা আৰু জনজনে লিখি আছা লিখি থাকা মইতো সাজেষ্ট কৰিম তোমালোকে লিখি যাবা ঠিক আছে লাগিলে ভিডিওটো পোষ্ট কৰি ল'বা ৰখাই পিনি লিখি ল'বা ঠিক আছে ভিডিওটো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা ঠিক আছে তোমালোকে কমেন্টে মোক মোটিভেট কৰে এতিয়া আঠত চোৱা সেম কোৱেশ্চন আমি অসমীয়াত যেটো আলোচনা কৰিছো এটা ইংলিশত আলোচনা কৰিম সো ইংলিশত মই তোমালোকক জাস্ট পঢ়ি দি আছো কাৰণ ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে ঠিক আছে তোমালোকক মই যেতিয়া অসমীয়াত বুজাও তেতিয়া তোমালোকে তাতে বুজিবলৈ চেষ্টা কৰিবা ইংলিশত মই অনলি পঢ়ি দিম আৰু মাজে মাজে অলপ টাফ ওয়ার্ড থাকিলে মই হেবিলাক বুজাই দিম ঠিক আছে অৰ্থ কৰি দিম অসমীয়াত সো when a candle মানে মমবাতি ঠিক আছে when a candle is lit both melting of wax and burning of wax take place which of these is a physical change and which is a chemical change why so students tomorrow answer likhiba melting of wax is a physical change this is because only the state of the wax changes here burning of wax is a chemical change this is because the candle vapor burns to produce new substances like heat light and carbon dioxide hobo ekebare short hoy ঠিক আছে ইয়াতকৈ সৰু কৰিবলৈ নাযাবা তোমালোকে বেলেগ ইউটিউব চেনেলত ইয়াতকৈ সৰু পাব পাৰা মই গ্যাৰান্টি নিদিও কিন্তু তোমালোকে সৰুকৈ নিলিখিবা ইমানখিনি লিখিবই লাগিব তোমালোকে মানে মই কি কৰো জানা মেইন পইণ্ট কিতে লিখো মেইন পইণ্ট কিতে লিখি মই সৰু কৰি লিখো যাতে তোমালোকৰ মাৰ্কো কাটিব নোৱাৰে আৰু যাতে তোমালোকে মানে টাফ যাতে মানে টান যাতে নোপোৱা ঠিক আছে মেইন পইণ্ট কিতে ইনক্লুড কৰি উত্তৰবিলাক মই শৰ্ট কৰি লিখো ঠিক আছে ওকে স্টুডেন্টস এটা 9 নম্বৰত চোৱা এটো প্ৰশ্ন হিমান ইম্পৰ্টেন্ট নহয় পৰীক্ষাত অহাৰ সম্ভাৱনা খুব কম তথাপি মই তোমালোকক দেখাই দিম যাতে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যায় ঠিক আছে তো চোৱা এটা তোমালোকক কৈছে এজন কৃষক চোৱা আগতে ওপৰত কি কৈছিল চাই লোৱা যে তলৰ গল্পটো পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া এটা তোমালোকক এটা সাধু দিছে বুলি ক'ব পাৰা ঠিক আছে তো চোৱা এজন কৃষকে সতেজ কুহিয়াৰৰ ৰস সংগ্ৰহ কৰে এটো ভৌতিক পৰিৱৰ্তন হয় নে ৰাসায়নিক পৰিৱৰ্তন হয় ক'বলৈ দিছে obviously এটো ৰাসায়নিক পৰিৱৰ্তন নহব কিয় নহব কাৰণ ইয়াত কোনো ধৰণৰ নতুন পদাৰ্থ উৎপন্নই হোৱা নাই ঠিক আছে কুহিয়াৰৰ পৰা ৰস সংগ্ৰহ কৰিছে ঠিক আছে তো এটো ভৌতিক পৰিৱৰ্তন হ'ব হল এটো তোমালোকে ভৌতিক পৰিৱৰ্তনত চিন দি দিবা ঠিক আছে এটা ৰাইট চিন দি দিলে হল তাৰ পিছত দিছে যে তেখেতে ৰসখিনি উতলাই গুড় তৈয়াৰ কৰে যেতিয়া ৰসখিনি উতলাই তেতিয়া ইয়াত কেমিক্যাল চেঞ্জ হয় ঠিক আছে আৰু নতুন পদাৰ্থৰ উৎপন্ন হয় গতিকে তোমালোকে ৰাসায়নিক পৰিৱৰ্তন বুলি লিখিব লাগিব অৰ্থাৎ এটুত চিন দিবা হ'ব মই চিন নিদি এনেকৈ দি দিছো তেনেহলে তোমালোকৰ ইজি হ'ব ঠিক আছে প্ৰথমটো ভৌতিক পৰিৱৰ্তন তাৰ পিছতটো ৰাসায়নিক পৰিৱৰ্তন তাৰ পিছত দিছে পাছলৈ গুড়খিনি গুড়ি কৰে তো এটো ভৌতিক পৰিৱৰ্তন হয় নে ৰাসায়নিক পৰিৱৰ্তন হয় obviously ভৌতিক পৰিৱৰ্তন হ'ব কাৰণ অনলি গুড়ি কৰিছে গুড়ি কৰোতে কোনো ধৰণৰ নতুন পদাৰ্থ উৎপন্ন নহয় ঠিক আছে গতিকে ভৌতিক পৰিৱৰ্তন হ'ব নেক্সট আছে যে কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই
চিকি তৈয়াৰ কৰে তো যেতিয়া হেৰি কৰে কৃষকজনে গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে আৰু বাদামৰ সৈতে মিক্স কৰে অৰ্থাৎ গৰম কৰে ঠিক আছে তেতিয়া কি হয় তেতিয়া ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক আছে তো তোমালোকে ৰাসায়নিক পৰিৱৰ্তনৰ জেগাত চিন দিব লাগিব ঠিক আছে তোমালোকে এইটো ধুনীয়াকৈ ৰাইট চিন দিবা ঠিক আছে এইটো ৰাইট চিন দিবা ৰাইট চিন দি তোমালোকক চোৱা ইয়াত কি কৈছে কাহিনীটোৰ এটা উপযুক্ত নাম দিয়া আৰু বন্ধনীত থকা সঠিক বিকল্পবোৰ চিহ্নিত কৰা তোমালোকক কাহিনীটোৰ এটা সঠিক নাম দিবলৈ দিছে গতিকে তোমালোকৰ কাৰণে নামটো মই ইয়াত দি দিছো তোমালোকে নামটো এইদৰে দিবা কাহিনীটোৰ নাম কুহিয়াৰৰ পৰা মিঠাই লৈ হ'ব একদম ইজি হয় তো তোমালোকে নামটো দি দিবা এটা ইংলিছত চাম ইংলিছত মই তোমালোকক কিমান বুজাই নাথাকো কাৰণ ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে ঠিক আছে তো চোৱা তোমালোকে ইয়াত ফিজিক্যাল চেঞ্জ বুলি ৰাইট চিন দিবা ইয়াত কেমিক্যাল ইয়াত তোমালোকে ফিজিক্যাল চেঞ্জৰ জেগাত ৰাইট চিনটো নিদিবা এটো ভুল হৈ গল মানে ঠিক আছে তোমালোকে কেমিক্যাল চেঞ্জৰ জেগাত ৰাইট চিনটো দি দিবা শুদ্ধ হ'ব তেনেহলে হ'ব ইয়াত মানে মই যেতিয়া লিখিছিলো ভুল হৈ গৈছিলে তোমালোকে কেমিক্যাল চেঞ্জৰ জেগাত ৰাইট চিনটো দি দিবা শুদ্ধ হ'ব ঠিক আছে এটো নহয় হ'ব পাইবানে নিশ্চয় পাৰিবা তো চোৱা তাৰ পিছত তোমালোকে ফিজিক্যাল চেঞ্জৰ জেগাত ৰাইট চিন দিব লাগিব তাৰ পিছত তোমালোকে কেমিক্যাল চেঞ্জৰ জেগাত ৰাইট চিন দিব লাগিব তাৰ পিছত তোমালোকে এটা টাইটেল দিব লাগিব ঠিক আছে বা নাম এটা দিব লাগিব তোমালোকে লিখিবা ফ্ৰম সুগাৰকেন টু চিকি হ'ব এটা ধুনীয়াকৈ তোমালোকে লিখিবা তোমালোকে ইয়াত ৰাইট চিনটো নিদিবা ফিজিক্যাল চেঞ্জৰ জেগাত কেমিক্যাল চেঞ্জৰ জেগাতহে ৰাইট চিনটো দিব লাগিব ঠিক আছে তো তেতিয়াহ'লে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো তোমালোকক নেক্সট প্ৰশ্নটো দিছে যে ইয়াত কিছু পৰিৱৰ্তন দিয়া হৈছে ভৌতিক পৰিৱৰ্তনবোৰ এৰে চিহ্নিত কৰা ৰাসায়নিক পৰিৱৰ্তনবোৰ বিৰে চিহ্নিত কৰা আৰু ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োবিধ পৰিৱৰ্তনক চিৰে চিহ্নিত কৰা ঠিক আছে ষ্টুডেন্টস ভৌতিক পৰিৱৰ্তনবোৰ তোমালোকক এৰে চিহ্নিত কৰিবলৈ দিছে ৰাসায়নিক পৰিৱৰ্তনবোৰ বিৰে চিহ্নিত কৰিবলৈ দিছে আৰু যদি কোনো এটা পৰিৱৰ্তনত যদি দুইটা পৰিৱৰ্তন ঘটিছে তেনেহলে চিৰে তোমালোকক চিহ্নিত কৰিবলৈ দিছে ঠিক আছে একেবাৰে সহজ হয় তাৰমানে ভৌতিক পৰিৱৰ্তন কোনকেইটা ৰাসায়নিক পৰিৱৰ্তন কোনকেইটা হেবিলাক তোমালোকক চিনাক্ত কৰিবলৈ দিছে একদম ইজি হয় বাকিবিলাকৰ নিচিনাই চোৱা তোমালোকক দিছে গাখীৰ ঠাণ্ডা কৰি আইচক্ৰীমলৈ পৰিণত কৰা গাখীৰ ঠাণ্ডা কৰি আইচক্ৰীমলৈ পৰিৱৰ্তন কৰা হৈছে গতিকে অনলি ফিজিক্যাল ষ্টেট চেঞ্জ হৈছে অৰ্থাৎ কেৱল অৱস্থাৰ পৰিৱৰ্তন হৈছে গতিকে তোমালোকে এ বুলি লিখিবা এ বুলি লিখি কি হোৱা হৈছে ভৌতিক পৰিৱৰ্তন বুলি কোৱা হৈছে আৰু ঠিক আছে উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া বিষয়ে তোমালোকে জানানে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লয় ঠিক আছে তো ইয়াত নতুন পদাৰ্থ গঠন হয় ঠিক আছে এটো এটা জটিল প্ৰক্ৰিয়া হয় মই তোমালোকক বেলেগ এটা ভিডিঅত বুজাই দিম ঠিক আছে যেতিয়া উদ্ভিদৰ বিষয়ে তোমালোকক পঢ়াম তেতিয়া মই ধুনীয়াকৈ তোমালোকক বুজাই দিম ঠিক আছে উদ্ভিদে কি কৰে মানে সানলাইটৰ সহায় লৈ আৰু পানীৰ সহায় লৈ নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লয় আৰু এই যেটো প্ৰসেস এই প্ৰসেসটো সালোক সংশ্লেষণ বুলি কোৱা হয় ঠিক আছে গতিকে যেটো কেমিক্যাল চেঞ্জ গতিকে তোমালোকে বি বুলি লিখিব লাগিব ওকে নেক্সট আছে হুন গলোৱাটো এটা ফিজিক্যাল চেঞ্জ হয় গতিকে তোমালোকে এ বুলি লিখিব লাগিব হ'ব তাৰ পিছত এটো চোৱা কাগজ জ্বলোৱাটো কি হয় মই তোমালোকক আগতে কৈছো কাগজ জ্বলোৱাটো এটা কেমিক্যাল চেঞ্জ হয় গতিকে তোমালোকে বি বুলি লিখিব লাগিব নেক্সট আছে কি কাচৰ বটল ভাঙি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন হ'ব ঠিক আছে তাৰ পিছত আছে যে জলীয় বাষ্পক ঘনীভূত কৰাটো এটা ভৌতিক পৰিৱৰ্তন হ'ব ইফালে আছে ভাত ৰন্ধাটো কিন্তু এটা কেমিক্যাল চেঞ্জ হয় এটা ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক আছে বি বুলি লিখিবা নেক্সট আছে জুইহলাৰ কাঠি জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় তোমালোকে এটো কাৰণে বি লিখিবা ঠিক আছে হ'ব পাইবা প্ৰথমটোৰ কাৰণে এ তাৰ পিছৰটোৰ কাৰণে বি তাৰ পিছৰটোৰ কাৰণে এ তাৰ পিছৰটোৰ কাৰণে বি তাৰ পিছৰটোৰ কাৰণে এ তাৰ পিছৰটোৰ কাৰণে এ তাৰ পিছৰটোৰ কাৰণে বি তাৰ পিছত বি হ'ব একদম ইজি হয় তোমালোকে এদৰে সাইডত এ বি তেনেকৈ মানে তোমালোকে লিখি লবা ঠিক আছে ষ্টুডেন্টস আশা কৰো তোমালোকে পাইবা একেবাৰে সহজ হয় ঠিক আছে তে ইংলিশত চোৱা ইংলিশত এটা মই তোমালোকক দেখাই দিম চোৱা ফ্ৰিজিং অফ মিল্ক ইনটু আইস এটো হ'ব এ তাৰ মানে কি তাৰ মানে ফিজিক্যাল চেঞ্জ হয় আৰু মানে ঠিক আছে নেক্সট আছে ফটোসিনথেসিস ইন প্লান্ট এটো হ'ব কেমিক্যাল চেঞ্জ তোমালোকে বি বুলি লিখিব লাগিব নেক্সট আছে মেল্টিং অফ কোল এটো হ'ব ফিজিক্যাল চেঞ্জ গতিকে এ লিখিব লাগিব কেমিক্যাল চেঞ্জ নহয় যেহেতু নেক্সট আছে বার্নিং অফ পেপার কেমিক্যাল চেঞ্জ বি লিখিবা তোমালোকে নেক্সট আছে ব্রেকিং অফ এ গ্লাস বটল এটো যেটো ফিজিক্যাল চেঞ্জ হয় গতিকে তোমালোকে এ বুলি লিখিব লাগিব ঠিক আছে নেক্সট আছে
কনচেন্ট্ৰেশ্যন অফ ৱাটাৰ ভেপাৰ এইটো হ'ব ফিজিকেল চেঞ্জ গতিকে তোমালোকে এ বুলি লিখিবা ঠিক আছে তাৰপিছত আছে কুকিং ৰাইচ এইটো ৰাসায়নিক পৰিৱৰ্তন হয় গতিকে বি বুলি লিখিবা ঠিক আছে অৰ্থাৎ কেমিক্যাল চেঞ্জ হয় নেক্সট আছে লাইটিং অফ ম্যাটষ্টিক এইটো কি হ'ব কেমিক্যাল চেঞ্জ হ'ব গতিকে বি বুলি লিখিব লাগিব হ'ব পাৰিবানে পাৰিবা ষ্টুডেন্টস এতিয়া এগাৰত তোমালোকক দিছে যে ৰবিয়ে পৰীক্ষা কৰিব বিচাৰিছিল যে কোনবোৰ পদাৰ্থ মিহলি কৰিলে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় তেওঁ তলত দিয়া ধৰণে কৰিবলৈ চেষ্টা কৰিছিল ঠিক আছে ৰবিয়ে এইদৰে চেষ্টা কৰিছিল মানে বিভিন্ন ধৰণে বিক্ৰিয়া ঘটাইছিল ঠিক আছে ৰবিয়ে কি কৰিছে প্ৰথমে বেকিং সোডাৰ সৈতে নেমু টেঙাৰ ৰসৰ বিক্ৰিয়া ঘটাইছে ঠিক আছে তাৰপিছত চেনিৰ সৈতে পানী মিক্স কৰিছে আৰু ইয়াতো কোনো ধৰণৰ কেমিক্যাল ৰিঅ্যাকশন নহয় চেনি আৰু পানীটো মিক্সাৰ হয় বেলেগ কোনো ধৰণৰ নতুন পদাৰ্থ নহয় গতিকে এটোটো হেৰি নহব কি নহব মানে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত নহব এটোৰ পৰা নেক্সট আছে ভিনেগাৰ প্লাস কাপোৰ ধোৱা সোডা ঠিক আছে নেক্সট আছে নিমখ প্লাস পানী এই দুটোৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হ'ব ঠিক আছে অৰ্থাৎ ইয়াৰ পৰা সি পৰা গতিকে তোমালোকে এটো লিখিব লাগিব ইয়াতো তোমালোকক হেৰি ৰিঅ্যাকশনটো দিছে ঠিক আছে এটো তোমালোকে চোৱা ইয়াত তোমালোকক প্ৰশ্নটোৰ নেক্সট পাৰ্টটো দিয়া হৈছে চোৱা প্ৰতিটো ক্ষেত্ৰতে নিৰ্গত হোৱা গেছ তেও চুনৰ পানীৰ মাজেৰে প্ৰবাহিত কৰিছিল কোনবোৰৰ ক্ষেত্ৰত চুনৰ পানী গাখীৰৰ দৰে পগা হ'ব এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰে কাৰণটো লিখা ঠিক আছে তো তোমালোকে এটো লিখিবা উত্তৰ দি লিখিবা বেকিং সোডা প্লাস নেমু টেঙাৰ ৰস তাৰপিছত লিখিবা C2 যে ভিনেগাৰ প্লাস কাপোৰ ধোৱা সোডা ঠিক আছে তো চোৱা তাৰপিছত কাৰণটো লিখিব লাগিব কাৰণ যদি তোমালোকে লিখিবা এই বিক্ৰিয়াবোৰত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় এই গেছে চুনৰ পানীৰ সৈতে বিক্ৰিয়া কৰি অদ্ৰৱণীয় কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে যাৰ বাবে পানীখিনি গাখীৰৰ দৰে বগা হয় হ'ব এইটো ধুনীয়াকৈ তোমালোকে লিখি লবা তাৰপিছত ইফালে ৰাসায়নিক বিক্ৰিয়াৰ দুটা তোমালোকে লিখিব লাগিব ৰাসায়নিক বিক্ৰিয়া দুটা এইদৰে লিখিবা চুনৰ পানীৰ সৈতে কি কৰা হৈছে কাৰ্বন ডাই অক্সাইড গেছৰ ৰিঅ্যাকশন কৰোৱা হৈছে অৰ্থাৎ বিক্ৰিয়া কৰোৱা হৈছে তাৰ ফলস্বৰূপে কি কৰা হৈছে দুটা প্ৰডাক্ট ওলাইছে সেই প্ৰডাক্টটো হৈছে কেলছিয়াম কাৰ্বনেট আৰু পানী ঠিক আছে অৰ্থাৎ ইহঁতৰ মাজত ৰিঅ্যাকশন হৈছে আৰু এই দুটা প্ৰডাক্ট ওলাইছে ঠিক আছে একটা ৰিঅ্যাকটেন্স হয় আৰু এই দুটা হয় প্ৰডাক্টস ঠিক আছে তোমালোকে এই বিক্ৰিয়াবিলাকৰ বিষয়ে আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা ঠিক আছে ক্লাছ 10ত স্পেশালি এইবিলাকৰ বিষয়ে তোমালোকে ডিটেইলত জানিব পাৰিবা হ'ব এতিয়া এগৰত চোৱা হেগত তোমালোকক সেম কোৱেশ্চন দিছে ঠিক আছে জাস্ট ভাষাটো বেলেগ গতিকে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা প্ৰথম প্ৰশ্নটো লিখিবা তাৰপিছত উত্তৰটো এডো লিখিবা ঠিক আছে লাইম ওয়াটাৰ উইল টাৰ্ন মিল্কি ইন কেसेস এট হ'ব বেকিং সোডা প্লাস লেমন জুস এন্ড ভিনেগার প্লাস ওয়াশিং সোডা ঠিক আছে রিজনটো দিবা তোমালোকে যে দিস মিক্সার্স প্রডিউস কার্বন ডাই অক্সাইড গ্যাস দেন দিস গ্যাস passes through lime water it creates a white solid called calcium carbonate which makes the water look milky ঠিক আছে তাৰপিছত ৰিঅ্যাকশন দুটো দি দিবা তোমালোকে যে লাইম ওয়াটার প্লাস কার্বন ডাই অক্সাইড এটো তোমালোকে ইকুৱেল চেইন বুলি নকবা ঠিক আছে এটো ইকুৱেল চেইন নহয় ক্যালসিয়াম কার্বনেট প্লাস ওয়াটার ঠিক আছে তো যে তোমালোকে ধুনীয়াকৈ লিখি দিবা তো স্টুডেন্টস আজি ভিডিওটো ইয়াতে শেষ কৰিবলৈ গৈ আছো নেক্সট যেটো তোমালোকৰ চেপ্টাৰ আছে এক সেকেন্ড চেপ্টাৰটো চাই আছো নেক্সট চেপ্টাৰ হৈছে বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু হেইবোৰৰ উপাংশসমূহ সেই চেপ্টাৰটো তোমালোকে নেক্সট ভিডিওটোত পাই যাবা আৰু সেই ভিডিওটো তোমালোকে ক'ত পাবা সেই ভিডিওটো পাবৰ কাৰণে তোমালোকে যেটো চেনেলৰ ডেসক্ৰিপচন আছে হেতু ক্লিক কৰিবা ডেসক্ৰিপচনত তোমালোকে নেক্সট ভিডিওটো পাই যাবা আৰু ক্লাস 7 ৰ যিকোনো কিতাপৰ যিকোনো চেপ্টাৰ ভিডিও চাবৰ কাৰণে প্লেলিষ্ট ভিজিট কৰিবা তাত তোমালোকে ভিডিওবোৰ পাই থাকিবা ঠিক আছে আৰু নেক্সট তোমালোকে কোনটো চেপ্টাৰ দৰকাৰ মোক কমেন্ট কৰি জনাবা তোমালোকে যোৱা ভিডিওবিলাকত মোক কমেন্ট কৰিছা কাৰণে মই এইটো চেপ্টাৰ ভিডিও আগতে বনাইছো ঠিক আছে গতিকে তোমালোকে মোক কমেন্ট কৰি জনাবা যে নেক্সট কোনটো চেপ্টাৰ দৰকাৰ ঠিক আছে হেতু চেপ্টাৰ মই ভিডিও আগতে বনাম বহুতে কমেন্ট কৰিছে যে ম্যাথছৰ ভিডিও আগতে লাগে গতিকে মই ম্যাথছৰ ভিডিওটো আগতে বনাম তাৰ পিছত সায়েন্সৰ দ্বিতীয় চেপ্টাৰটো বনাম ঠিক আছে গতিকে তোমালোকে কমেন্ট কৰিবা তো ষ্টুডেন্টস আজি ভিডিও মানে আছে আজি ভিডিও হেকলৈকে সবাই তোমালোক সকলোকে বহুত ধন্যবাদ